হেল্ল' এভৰিৱান, এইকেইদিন মানে ব্যস্ততাবিলাক অকণমান বেছিয়ে হৈ গৈছে। মাৰ যে স্কিন ইনফেকশ্যন হৈ আছে কৈছিলোঁ, সেইকাৰণে মায়ে মানে কোনো কামতে মোক হাত বটাব পৰা নাই। মই য়োগা ভিডিঅ' শ্বুট কৰিবলৈ সময় পোৱা নাই। আজি এতিয়া ৱেডনেছডে হয়, আজি এটা মামী টামিৰ ওপৰত এপিছ'ড আনিব লাগিছিলে। আজি নোৱাৰিলোঁ, যিসকল ৰৈ আছিলে ক্ষমা কৰিব। মাক ডক্টৰৰ ওচৰলৈ আজি লৈ গৈছোঁ, লগতে ইছুও গৈছে। ইছুৰো মানে অকণমান গালখনতে এটা কিবা প্ৰব্লেম হৈ আছে। ইনো অৱশ্যে স্কুল গৈছে। এতিয়া এম চিৰ ওচৰতে এখনত মানে গাহৰি পায় বুলি গম পাই কিনিবলৈ গ'লোঁ, পিছে শেষ হেনো। কি কৰিব আৰু থুটমুখ চেলেকি ঘূৰি আহিলোঁ। এতিয়া পিছে ইনো মানে স্কুলৰ পৰা আহি লগৰ এটা ঘৰতে নামি দিলে, তাকো আমি তাৰ পৰা পিক আপ কৰি ল'লোঁ। এতিয়া ইয়াৰ ঘৰত ভাত বনাবলৈ সময় নাই, ভোক লাগিছে। খাউদিৰ পৰা অনলাইনে অৰ্ডাৰ কৰি দিলোঁ পৰ্ক থালি। খাউদিৰ পৰা আগতে অনলাইন অৰ্ডাৰ কৰিও খাইছোঁ আৰু ধৰক তাতে গৈ পিনিও খাইছোঁ, ভালেই লাগে। আজি তিল গাহৰি আছিলে আৰু বেছি ভাল লাগিলে আৰু ভোকৰ ভাত সাজ বেয়া লাগিবনে আৰু। পিছে এতিয়া ডক্টৰে দৰৱ দিছে, মায়ে দৰৱ লগালেই মানে তেওঁ অলপ ভাত দেৰিকৈহে খাব। ইনো ইছুকো দৰৱ দিছে, আশা কৰিছোঁ ৰিজাল্ট পাম আৰু। বাই।